ঢিঙত হাতাম পুৰুষীয়া সম্প্ৰীতিৰ আন এক নিদৰ্শন। হিন্দু মুছলমানে মিলি নিজা প্ৰচেষ্টাৰে সত্ৰৰ ফুলনি বাগিচাক নতুন ৰূপত সজাই তোলাৰ প্ৰচেষ্টা। এখন ঐতিহ্যমণ্ডিত সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত এইখন সত্ৰ হৈছে শ্ৰী শ্ৰী নৰুৱা বালি সত্ৰ। 1571 চনতে স্থাপিত এইখন নৰুৱা বালি সত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদুৱা থানৰ পৰা মাত্ৰ 4 কিলোমিটাৰ নিলগত ডুমডুমিয়াৰ বালি সত্ৰত অৱস্থিত। সৰ্বদিশতে পিছপৰা এইখন সত্ৰত আছে এখনি ফুলনি বাগিচা। কেইবা বছৰ পূৰ্বে এইখন সত্ৰত নিৰ্মাণ কৰা হৈছিল এইখন আটকধুনীয়া ফুলনি বাগিচা। কিন্তু এইখন ফুলনি বাগিচাই লৈছে এতিয়া অতি জৰাজীৰ্ণ ৰূপ। ফুলনি বাগিচা গৈ পৰিণত হৈছে হাবি জংঘলৰ ৰূপত। ফুলনি বাগিচাত নাই কোনো ফুলনি গছ, কিন্তু কোনো চৰকাৰী আঁচনি অবিহনে এই ফুলনি বাগিচাখনক নতুন ৰূপত সজাই পৰাই তুলিবলৈ আগবাঢ়ি আহিল বৃহত্তৰ অঞ্চলটোৰ হিন্দু মুছলমান লোকসকল। আজি পুৱাই বিজেপিৰ ডুমডুমিয়া মণ্ডলৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ একাংশ মুছলমান যুৱক আৰু স্থানীয় একাংশ হিন্দু যুৱকে মিলি হাতে হাতে দা কোৰ লৈ এই বাগিচাখনক পৰিষ্কাৰ কৰাত লাগিল। হাবি জংঘলেৰে আৱৰি থকা বাগিচাখন এফালৰ পৰা চাফাই কৰি গৈছে সকলোৱে মিলি। অকল চাফাই অভিযানেই নহয়, বাগিচাখনত নতুনকৈ ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ ফুলনি আৰু গছপুলি। সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এইসকল যুৱকে কৰি গৈছে এই কাম। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই এই সত্ৰখনত এবাৰ আহি সত্ৰখনৰ সামগ্ৰিক উন্নয়নৰ বাবে যেনে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। লগতে চৰকাৰকো এই সত্ৰখনৰ উন্নয়নৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে এইসকল যুৱকে। নিউজ ডেস্ক ৰিপৰ্ট ND 365। আমাৰ নগাঁও জিলা মাইনৰিটি মৰ্চা বিজেপি, ডুমডুমিয়া মণ্ডলৰ মাইনৰিটি মৰ্চা বিজেপি আৰু অভিযোগ মৰ্চা আছে। তেখেতে আমি মিলাই এটা কাৰ্যসূচী হাতত লৈছিলোঁ যে এইখন থান আমাৰ পুৰণা থান, বহুত পুৰণা, বহুত মানে বেয়া অৱস্থাত আছিল। এতিয়া আমি চাফা অভিযান হাতত লৈ এইখিনি আমি চাফা অভিযান কৰিলোঁ আমাৰ কাৰ্যকৰ্তা লৈ ডুমডুমিয়া মণ্ডলৰ পৰা। আৰু কি কাৰ্যসূচী আপোনালোকে হাতত ল'ব এই যি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত? বিশেষকৈ আমাৰ এই যিখন গাৰ্ডেনখন আছে, ফুলনিখন বাগিচা, মানে ফুল গছ তল গছ নাই, অলপ বেলেগ গছ গছনি গজি গৈছে, এইখিনি চাফা কৰি আছোঁ। আৰু এই নৰুৱা বালি সত্ৰৰ যিখন থান আছে, আমি উঠি অহা প্ৰজন্মৰ ল'ৰাই আমি কিছুমান বস্তু দেখা পাইছোঁ যে যিখিনি বস্তু আছে কলা কৃষ্টি বা শংকৰদেৱৰ লগত জড়িত বহুত বস্তু আছে। গোটেই অসম কিয় গোটেই ভাৰতবৰ্ষতো এইবিলাক বস্তু নাই, কিন্তু সংৰক্ষণৰ বিশেষ এটা প্ৰয়োজন হৈছে। বস্তুখিনি নষ্ট হৈ গৈ আছে, যাতে মুখ্যমন্ত্ৰী মহোদয়ে এইটো আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে তেওঁ এই সত্ৰখন পৰিদৰ্শন কৰে আৰু চাই যায় আহি। আৰু আমাৰ ডিং সমষ্টিৰ পিছপৰা সমষ্টি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ যে এইখিনি ইয়াত আহি ভৰি দিয়ক, আমাৰ ডিং সমষ্টিৰ ৰাইজে আনন্দিত হ'ব, খুব আনন্দিত হ'ব। আৰু আজি যিখিনি কাম কৰিছে আপোনালোকে সম্পূৰ্ণ নিজাববীয়াকৈ কৰিছে? নিজাববীয়া কৰিছে, চৰকাৰৰ কোনো পুঁজি নাই? চৰকাৰৰ কোনো পুঁজি নাই। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ ইয়াত আহি একবাৰ ভৰি দিয়ক, আমাৰ ৰাইজে আনন্দ পাব। আমাৰ এই ডুমডুমিয়া বালিসত্ৰৰ বৃহত্তৰ এৰিয়াৰ মেৰুদণ্ড স্বৰূপ এই নৰুৱা থান। এই থানখন শংকৰদেৱৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানে জন্মস্থানৰ লগত জড়িত। আৰু শংকৰদেৱ গুৰুজনাৰ বহুত ইয়াত তেওঁৰ আছে, মানে কৰ্ম কৰি থৈ গৈছে। আগতে ইয়াতে ধৰ্মচৰ্চা কৰি গৈছে। গতিকে আমি আজি ভাবিছোঁ যে ইয়াত যিখন পাৰ্কখন আছে, পাৰ্কখনৰ তথৈব অৱস্থা আমি আজি ভাৰতীয় জনতা পাৰ্টীৰ আমি যিসকল কৰ্মী, এই কৰ্মীসকল আহিছোঁ যে আমি এই পাৰ্কখন সুন্দৰকৈ দায়িত্ব লৈছোঁ, সুন্দৰকৈ বনাই দিম। আৰু লগতে যে আমি অসমৰ ভিতৰত ভাৰতৰ বিষয়ত আমি এটা চানেকি ধৰিব বিচাৰিছোঁ যে আমি হিন্দু মুছলিম সকলোৱে আমি একতাৰ জৰিয়তে, আমি এডাল বান্ধোনৰ জৰিয়তে আমি এতিয়াও জীয়াই আছোঁ। আৰু আমি সকলোৱে ভাতৃত্ববোধেৰে আমি আজি এই নৰুৱা থানখনত আমি হিন্দু মুছলিম ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি ইয়াত শ্ৰমদান কৰিছোঁ, ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু আমি এই বৃক্ষৰোপণ কাৰ্যসূচীৰ দ্বাৰাই আমি অসমবাসীলৈ আহ্বান জনাওঁ যে অশুভ শক্তিবিলাক নিপাত হওক আৰু আমাৰ হিন্দু মুছলিম খ্ৰীষ্টান জৈন আমি সকলো ভাই হৈ আমি একতাৰ দোলেৰে বান্ধ খাই যাতে আমি অনাগত দিনবিলাকত থাকিব পাৰোঁ। আৰু সেই কামনাৰে আমি আজি
এই নিদৰ্শন হিচাপে আমি প্ৰথম পদক্ষেপ হিচাপে আমি এই বৃক্ষৰোপণ কাৰ্যসূচী আমি আজি আৰম্ভ কৰিছোঁ। এইখিনি হ'ল আমাৰ ক'বলগীয়া। উন্নয়নৰ ক্ষেত্ৰত দেখা গৈছে যথেষ্ট পিছ পৰি আছে ইয়াৰ বহুখিনি জেগা। চৰকাৰক কি আহ্বান জনাব? চৰকাৰলৈ এইটোৱে আহ্বান যে আমাৰ চৰকাৰে যিখিনি ইয়াত অনুদান নিদিয়াকৈ থকা নাই দিছে, কিন্তু আগৰ পুৰণা সমিতি আছিলে তেওঁলোকৰ সেই সমিতিত কোন কোন আছিলে নাজানো। নতুনকৈ এখন সমিতি গঠন হৈছে আৰু ভাবিছোঁ এখন কাৰ্যক্ষম সমিতি গঠন হৈছে আৰু এই সমিতিৰ দ্বাৰাই যাতে আমাৰ এই থানখন যাতে এটা সুন্দৰ সৰ্বাংগীন সুন্দৰ ৰূপত যাতে আমাৰ অসমৰ ৰাইজে দেখিবলৈ পায়। আজি বৰদোৱা থানলৈ যেনেকৈ আজি পৰ্যটক আহিছে, এইখন থানলৈ যাতে পৰ্যটকৰ আগমন ঘটে, আমি সেই কামনাৰে আমি চৰকাৰ লগতে আমি সমিতিকো আমি আমাৰ মানে এই দলৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ যাতে সৰ্বাংগীন সুন্দৰ ভাৱে এই অনুষ্ঠানটো গঢ় লৈ উঠক, সেইখিনি আমি কামনা কৰিছোঁ। চৰকাৰলৈ আহ্বান জনাইছোঁ। আজি ইয়াত যি ন্যূনতম এটা পুঁজি দিছে, এই পুঁজিয়ে যথেষ্ট নহয়। আৰু যদি আমাৰ এই ডুমডুমা বালিসত্ৰৰ মেৰুদণ্ডস্বৰূপ এই জেগাখিনিত যদি এটাই অনুষ্ঠান, এই মহাপুৰুষৰ সৃষ্টি গুৰুজনাৰ সৃষ্টি এই নৰৱা সত্ৰখন, গতিকে আমি ভাবোঁ যে চৰকাৰে সত্ৰখন সৰ্বাংগীন সুন্দৰ কৰি গঢ়ি দিয়ে। এয়ে আমাৰ চৰকাৰলৈ অনুৰোধ।